গোলাঘাটৰ এখন চাহ বাগিচাৰ কৰ্মীয়ে দেখুৱালে একতা আৰু সম্প্ৰীতিৰ নিদৰ্শন। গোলাঘাট জিলাৰ অন্তৰ্গত এখন চাহ বাগিচাত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য। সাধাৰণতে আমি দেখা পোৱাতকৈ পৃথক দৃশ্য দেখিবলৈ পোৱা গ'ল গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰা চাহ বাগিচা। এনেবোৰ দৃশ্যই পুলকিত কৰিব আপোনাকো। ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰিলে নতুন বছৰৰ বাগিচাৰ চাহপাত তোলা পৰ্ব। এটি কলি দুটি পাতেৰে গোটেই বছৰ বাগিচা ভৰি পৰা তথা চাহ বাগিচাখনৰ সৰ্বাংগীন বিকাশৰ কামনাৰে প্ৰথম দিনা পাত তোলা পৰ্ব আৰম্ভ হ'ল ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে। সদাব্যস্ত দক্ষিণ হেঙেৰা চাহ বাগিচাৰ কৰ্মীসকলে দেখুৱালে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰীতিৰ নিদৰ্শন। মঞ্চ একেখনেই। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বাগিচাখনত কৰিছে পূজা, আনহাতে মুছলমান লোকসকলে লৈছে আল্লাহৰ দোৱা। মুঠৰ ওপৰত এক সুশৃংখল পৰিৱেশৰ লগতে কৰ্মীসকলৰ মাজত দেখিবলৈ পোৱা গ'ল মিলা প্ৰীতি আৰু ভাতৃত্ববোধৰ এখন সৰ্বাংগ সুন্দৰ দৃশ্য। সেই বাগিচাৰ পৰাই তেওঁলোকৰ জীৱন জীৱিকাৰ হয়। সেই বাগিচাখনক লৈ দেখে তেওঁলোকে অলেখ অযুত হয়, যাৰ বাবে বাগিচাখনত নতুন বছৰৰ প্ৰথম দিনা পাত তোলা দিনটোত বছৰটোলৈ মংগল কামনাৰে জাতি ধৰ্ম নিৰ্বিশেষে নিজ নিজভাৱে উপাসনা কৰা পৰিলক্ষিত হয়। নতুন পাত ছিঙাৰ কাৰণে আমি চবেই অনুষ্ঠিত হৈছোঁ। আমি এক জাতি হিচাপে ইয়াত ইছলাম ধৰ্মীয় লোক আছে আমাৰ সমাজত। সেই হিচাপে আমাৰ পৰিচালকে মাতি আনি এটা দোৱা আৰু যি নাম কীৰ্তন সেইখিনি আগবঢ়াইছে। আৰু আমাৰ ইয়াত যাতে এই বাগিচাত আমাৰ ভগৱানে আল্লাই যাতে আমাৰ ভৱিষ্যতটো ভালকালে ৰাখে আৰু উন্নতমূলক কামত আগুৱাই নিয়ে আৰু যাতে ৰুজি ৰোজগাৰত কমাই ধমাত বৰকত দিয়ে। চবেই হাঁহি মুখে এই বছৰ আমি পাৰ কৰিম বুলি আশা ৰাখি মই চমুকৈ ইমানতে কৈ শেষ কৰিছোঁ। আজি আমি এটা নতুন বছৰৰ শুভাৰম্ভণি কৰিবলৈ গৈ আছোঁ। আমাৰ ইষ্ট দেৱতা চাহ গছজোপাক আজি আমি পূজা কৰি এটা নতুন দিনৰ দিশে আগবাঢ়ি গৈছোঁ। আশা ৰাখিছোঁ অহা বছৰটিয়ে আমাক এক নতুন উদ্যমেৰে কাম কৰাত উৎসাহ যোগাব আৰু চাহ উদ্যোগৰ বৰ্তমান যি দুৰ্দশা এই দুৰ্দশাৰ অন্ত পেলাই এক সুস্থ পৰিৱেশত আমি আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখি আজি এই পাত তোলাৰ জৰিয়তে প্ৰথম দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ কৰ্মই আমাৰ ধৰ্ম, আমি কৰ্ম কৰিবই লাগিব। কৰ্মৰ অবিহনে আমাৰ কোনো গতি নাই। গতিকে কৰ্মৰ জৰিয়তে আমি যাতে বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাই আজিৰ আমাৰ মূল উদ্দেশ্য। ইয়াত অকল আমাৰ পৰম্পৰাই ৰক্ষা কৰা নাই, আমি ইয়াত এভাগী পূজা অৰ্চনাৰ লগতে ইছলাম সম্প্ৰদায়ৰ লোক যিহেতু আমাৰ ইয়াত অন্ততঃ 30% লোক ইছলাম সম্প্ৰদায়ৰ আছে, তেওঁলোকৰো এটা দোৱা কাৰ্যসূচী আজি আমি ইয়াত ৰাখিছোঁ। আৰু লগতে নাম কীৰ্তনৰ জৰিয়তে আমাৰ যিবোৰ অসূয়া আছে সেই গোটেইখিনি আঁতৰ কৰি ভগৱানে যাতে আমাক সুদৃষ্টি দিয়ে আৰু এক সুস্থ বাতাবৰণলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ প্ৰাৰ্থনাৰে আজিৰ এই অনুষ্ঠানটি আগবঢ়োৱা হৈছে।